সম্মানীয় সংবাদ মাধ্যমৰ বিভিন্ন সাইকোলজিক্যাল অর্গানাইজেশনে সরজমিনভাবে বহু লাখ লাখ স্যাম্পল বিজ্ঞানসম্মত গাণিতিক পদ্ধতিৰে যিটো সাইকোলজিক্যাল স্টাডিজেৰে কাম কৰিলে তাৰ এটা ফলাফল আগবাঢ়িছে 370 380 আৰু এইটো যে সম্পূৰ্ণ 100% একে হয় তেনেকুৱা নহয় কিন্তু আমি যিখিনি দেখিছোঁ প্ৰায় 80-85% মিলেই গতিকে আমি ভাবোঁ যে আমাৰ আৰু গতিকে বাঢ়িব আমাৰ ভূতপূৰ্ব আমাৰ বক্তাসকলে কৈ যোৱাৰ দৰে উই এক্সপেক্ট মোৰ আমি ভাবিছোঁ যে 370 হৈ যাব গতিকে তেনে এটা ইতিবাচক চিন্তাৰে আমি আগবাঢ়িছোঁ আৰু সাধাৰণতে দেখা যায় বিজ্ঞানসন্মতভাৱে আমাৰ সন্মানীয় সংবাদ প্ৰতিষ্ঠানসমূহে এই কামখিনি কৰি আহিছে সাধাৰণতে মিলে গতিকে কিন্তু আমাৰ মিলাটোতে আৰু অলপ যেন ভাল হ'ব তেনে এটা আশা আমি কৰিছোঁ গতিকে আমি অসমতো 12খন চিট পাম বুলি আশাবাদী নৰ্থ ইষ্টত 20খন চিট পাম বুলি আশাবাদী গতিকে এই কথাষাৰ এইমাত্ৰ আমাৰ সন্মানীয় প্ৰাৰ্থীসকলৰ সৈতে সভাপতি মহোদয় সাংগঠনিক সম্পাদক আৰু আমাৰ উপস্থিত সাংগঠনিক সভা হৈছে তাতো সম্মিলিতভাৱে ইতিবাচকভাৱে আমাৰ সন্মানীয় জ্যেষ্ঠ কাৰ্যকৰ্তা তথা এইবাৰৰ প্ৰাৰ্থীসকলে আমাক জনাইছে এইটোৱে খুব আশাৰ সংবাদ ধৰি আছে তেওঁলোকে এটাই কথা জনাইছে সৰ্বভাৰতীয় প্ৰেক্ষাপটত যিদৰে আমাৰ মোদী ডাঙৰীয়াৰ সমৰ্থনত ভাৰতীয় জনতা পাৰ্টী দৰ্শন আদৰ্শত সংগঠিত চাকৰি আগবাঢ়িছে অসমৰ পৰিপ্ৰেক্ষিতত মোদী ডাঙৰীয়াৰ অনুপ্ৰেৰণাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বিকাশৰ যাত্ৰা চলিছে তাৰ হৈছে এই কথাটো সকলোৱে পৰিৱৰ্তিত হৈছে গতিকে আমি এই একেই ফলাফল এইটো অলপ ভাল ফলাফল আমি কারবার হয়তো 11 কিন্তু আমি এতিয়া যিদৰে বহুতে কৈছে যে আমাৰ মোৰ বন্ধু মাল্লা ডাঙৰীয়া কিছুমানে বাদ দিব বিচাৰে এতিয়া কিন্তু আমি ভিতৰ যিটো তেখেতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা কাৰ্যকৰ্তাসকলৰ সৈতে আগবাঢ়ি যিটো যোৱা দুমাহত যিখিনি কাম কৰিছে সেইটো নাহিব পাৰে গতিকে আমি ইয়াতো বহুমূলক দেখিম মই নিজেও তেখেতৰ সৈতে কেইবাদিনো আচলতে দেখিছোঁ সংখ্যালঘু ৰাইজ বা স্থানীয় ৰাইজ আগবাঢ়িছে গতিকে আমি 12টা আসন পাম বুলি আমি কাক দিছে বিজেপি 13খন দিছে ভাল কথা আমিতো 13খন আসনৰ প্ৰতিও আশাবাদী কাৰ্যকৰ্তাসকল প্ৰাৰ্থীজনক অৱমাননা কৰা হ'ব যদি মই আমোদখনত নাপাওঁ বুলি ভাবিছোঁ প্ৰত্যেকে নতুনটো গণনা নোহোৱালৈকে আমি এৰি দিম আৰু এতিয়া এনেকুৱা লাগিছে যে অসমত 25টামান চিট আছে কাৰণ কংগ্ৰেছৰ কেতিয়াবা 6টা আছে আমি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জনাওঁ আৰু এইটো তেখেতলোকক পূৰ্তি কৰিবলৈ দিম আমি 4 তাৰিখ 11 বজালৈকে তেওঁলোকৰ অধিকাৰ আছে এটা ষ্টক মাৰ্কেটত বহুত মানুহে পইচা লগাই থৈছে ষ্টক মাৰ্কেটক এটা ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে এইটো এনেকুৱা ধৰণৰ এটা এক্সিট পোল সমগ্ৰ দেশৰ আজিৰ তাৰিখত 5খন টিভি চেনেল ডিজিটেল মিডিয়াই সন্মানীয় চতুৰ্থ স্তম্ভৰ 100% আমাৰ অসমৰ আটাই গোটেইকেইটা চেনেলে অতি আন্তৰিকতাৰে সততাৰে নিষ্ঠাৰে বিজ্ঞানসন্মতভাৱে আজি এক্সিট পোল কৰিছে সমগ্ৰ দেশ আৰু বিশ্বই চাই আছে কম স্তম্ভক আজি অপমান কৰিছে এনেধৰণৰ বাক্য কৰি 2 ঘণ্টাৰ আগতে তেওঁলোকে ক'লে আমি এইবিলাক কাৰবাৰলৈ নাযাওঁ আমি আজি সংবাদ মাধ্যম দেশ বৌদ্ধিক জগতৰ পৰা আঁতৰি গৈ আছে তেওঁলোকে অলপ পিছত আকৌ কৈ দিব পাৰে যে আমি নাযাওঁ ওচৰৰ মানুহে আকৌ উভতি যাবও আছে গতিকে এই সময় ধুনীয়া সময়খিনিতে আমি কংগ্ৰেছ বা বিৰোধী বা ৰাহুল গান্ধী গভমেণ্ট কৰাৰ কথা কৈ আমি যে নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে